পুনৰবাৰ আচলতে আমি যিসকল পৰীক্ষাৰ্থী আজিৰ দিনটোত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকক আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ যাতে তেওঁলোকৰ পৰীক্ষা ভাল হয়। ইতিমধ্যে গুৱাহাটী মহানগৰৰ যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে খুব তৎপৰতা দেখা পোৱা গৈছে। গুৱাহাটী মহানগৰত আপুনি যদি চাই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে ৩২৯টা পৰীক্ষা কেন্দ্ৰ আছে। ৩২৯টাৰ ভিতৰত স্পৰ্শকাতৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰ আছে আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত যাতে সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে আচলতে এডিআৰ কৰ্তৃপক্ষই যিসকল বিষয়া নিয়োজিত থাকিব তেওঁলোকৰ লগত কেইবাবাৰো আচলতে বৈঠকত মিলিত হৈছে আৰু কেনেকৈ আচলতে পৰীক্ষা সুচাৰুৰূপে পালন কৰিব, কোনসমূহ দিশত তেওঁলোকে পৰীক্ষাৰ্থীসকল আহিলে কোনসমূহ দিশ চাব, কেনেকৈ আচলতে পৰীক্ষাৰ্থীসমূহক তেওঁলোকে গোটেই দিশসমূহ দেখুৱাব, সেই ইতিমধ্যে সেয়া আচলতে যি তেওঁলোকৰ যিটো আচলতে হেৰি হৈ গৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছে যে আজিৰ দিনটোত যি গুৱাহাটী মহানগৰৰ যি পৰীক্ষা কেন্দ্ৰসমূহ আছে তাৰ ভিতৰত এটা হৈছে বি বৰুৱা পৰীক্ষা কেন্দ্ৰ আৰু বি বৰুৱা পৰীক্ষা কেন্দ্ৰত মই যিহেতু উপস্থিত আছোঁ এই পৰীক্ষা কেন্দ্ৰটোত ইতিমধ্যে আচলতে যিসকল পৰীক্ষাৰ্থী ইয়াত আছে তেওঁলোকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু সকলো নথি পত্ৰ তেওঁলোকৰ যিসমূহ এডমিট কাৰ্ডত যি ধৰণে লিখি দিয়া হৈছিল যে আধাৰ কাৰ্ড, পেন কাৰ্ড বা কলম যিসমূহ তেওঁলোকে লৈ আহিব লাগে সেইসমূহ লৈ ভিতৰত প্ৰৱেশ কৰিছে। আৰু গুৱাহাটী মহানগৰতে আপুনি যদি চাই যে এইবাৰ যিটো তৃতীয় বৰ্গৰ আজি যিটো পৰীক্ষা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ এইটো পৰীক্ষা আৰু আজিৰ পৰীক্ষাটোত আপুনি যদি চাই যে 28খন জিলাত যি পৰীক্ষা কেন্দ্ৰ আছে তাৰ ভিতৰত সৰ্বাধিক পৰীক্ষা কেন্দ্ৰ গুৱাহাটী মহানগৰত আছে। তাৰ ভিতৰত সৰ্বাধিক পৰীক্ষাৰ্থী আছে গুৱাহাটী মহানগৰত প্ৰায় 1,67,000 পৰীক্ষাতকৈ অধিক পৰীক্ষাৰ্থী আছে। 329টাকৈ পৰীক্ষা কেন্দ্ৰ আছে আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত যাতে সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে আচলতে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ আমি এইদৰেই আচলতে যিসকলে পৰীক্ষা দিব তেওঁলোকে ওলাই আহিছে আৰু অভিভাৱকসকলো আছে ইয়াত আৰু পুৱাৰ ভাগৰ পৰা কটকটীয়া যাতে নিৰাপত্তা এটা বেষ্টনী তুলি থৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আৰু সমান্তৰালকৈ এইবাৰ পাপৰি দেখা পোৱা গৈছে যে পূৰ্বতকৈ যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছিল বিগত বৰ্ষসমূহতো আমি দেখিছোঁ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাতকৈ কিন্তু এইবাৰ অধিক কঠোৰ হৈছে পৰীক্ষা নিয়ন্ত্ৰক বোৰ্ড, কিয়নো এইবাৰ কেইবাটাও আচলতে পৰীক্ষা প্ৰাৰ্থীসকললৈ যিসকল প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত বহিব তেওঁলোকলৈ কেইবাটাও আচলতে নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ অসৎ উপায় অৱলম্বন কৰিলে এইবাৰ কঠোৰতমৰ পৰা কঠোৰতম শাস্তি তেওঁলোকে ভুগিব লাগিব। বিশেষকৈ যদিহে চোৱা যায় এইবাৰ যদি কোনো লোক পৰীক্ষা কেন্দ্ৰত আজিৰ দিনটোত অসৎ উপায় অৱলম্বন কৰি থকাত ধৰা পৰে তেওঁ 2 বছৰলৈকে চৰকাৰী যি পৰীক্ষা অনুষ্ঠিত হ'ব সেইসমূহ পৰীক্ষাত তেওঁলোকে বহিব নোৱাৰিব। 1 লাখ টকা তেওঁলোকে জৰিমনা ভৰিব লাগিব। 1 লাখৰ পৰা আপুনি যদি চাই যে 10 কোটি টকা পৰ্যন্ত জৰিমনা, 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব অসৎ উপায় অৱলম্বন কৰিলে। এনেধৰণৰ কঠোৰ এটা নিৰ্দেশনা এইবাৰ জাৰি কৰা পৰিলক্ষিত হৈছে। সেয়েহে আচলতে যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকক বাৰে বাৰে এডিআৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হৈছিল যাতে কোনো ধৰণৰ তেওঁলোকে অসৎ উপায় অৱলম্বন নকৰে। যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাত যাতে তেওঁলোকে সুচাৰুৰূপে অংশগ্ৰহণ কৰি পৰীক্ষা কেন্দ্ৰত বহে তাৰ বাবে আচলতে আহ্বান জনোৱা হৈছিল। আৰু বি বৰুৱা যি কলেজ এই কলেজৰ মই পৰিৱেশটো দেখুৱাইছোঁ। আপুনি যদি চাই ইয়াত ইতিমধ্যে যিসকল লোক ইয়ালৈ আহিছে পৰীক্ষাত দিবৰ বাবে আহিছে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে আৰু যিসকল অভিভাৱক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ নিশ্চয় কোনোবা আছে ভিতৰত পৰীক্ষা? হয়, নিশ্চয়কৈ মোৰ ছোৱালীয়ে পৰীক্ষা দিব। হয়, এইবাৰ পৰীক্ষাটো আমি দেখিছোঁ যে পূৰ্বতকৈ কঠোৰ কিছু নিৰ্দেশনাও আছে যাতে অসৎ উপায় অৱলম্বন কৰিলে কঠোৰ শাস্তি এইবাৰ উল্লেখ কৰিছে এডিআৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। তাৰ উপৰিও আপোনালোকে নিশ্চয় আশা কৰে যাতে সুচাৰুৰূপে পৰীক্ষাটো হওক। নিশ্চয়কৈ পৰীক্ষা সুকলমে হোৱাটো আমি বিচাৰোঁ আৰু যিটো নিযুক্তি হ'ব সেই নিযুক্তিসমূহ যাতে কোনো খেলি মেলি বা ভেজাল নোহোৱাকৈ নিকাভাৱে স্বচ্ছভাৱে হওক আমি তাৰে কামনা কৰিছোঁ। কিন্তু আমি এটা কথাত আমাৰ মানে খুব এটা ক'ব লাগিব কাৰণ আমি পৰীক্ষা দিবৰ কাৰণে মৰিগাঁৱৰ পৰা আহিছোঁ। কাৰণ যিহেতু এখন মৰিগাঁও ডিষ্ট্ৰিক্ট আছিল, ওচৰত নগাঁও আছিলে, আচলতে আমাৰ পৰীক্ষাবিলাক তেনেধৰণৰ জেগাত দিয়া হয় আমাৰ কাৰণে বেছি সুবিধা হ'ল হয়। মানে আপুনি মৰিগাঁৱৰ পৰা আহিছোঁ। আজি ৰাতিপুৱাই আমি ৰাতিপুৱা 5 বজাতে আহিছোঁ। হয়, তেওঁলোকে মৰিগাঁৱৰ পৰা আহিছে আৰু গুৱাহাটী মহানগৰত যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে আপুনি যদি চাই পাপৰি ইয়াৰ যিসকল নাতি দূৰত যিসকল লোক আছে পৰীক্ষাৰ্থী আছে তেওঁলোককে আচলতে এইসমূহ কেন্দ্ৰত প্ৰায় 329টা কেন্দ্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।
আৰু সেয়েহে আচলতে তেওঁলোক মৰিগাঁৱৰ পৰা আহিছে, কোনোবা সোণাপুৰৰ পৰা আহিছে, কোনোবা বাইহাটাৰ পৰা আহিছে। এনেধৰণৰ ঠাইৰ পৰা গুৱাহাটী মহানগৰীৰ পৰীক্ষা কেন্দ্ৰত তেওঁলোকে পৰীক্ষা দিবৰ বাবে আহিছে। আৰু গুৱাহাটী মহানগৰত যি 329টা পৰীক্ষা কেন্দ্ৰ আছে, ইয়াত আপুনি চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহক সাঙুৰি লোৱা হৈছে। আৰু কণমানি সন্তানক কাষত লৈ আচলতে দেউতাক ৰৈ থকা দৃশ্য ইয়াত দেখা পোৱা গৈছে। ভিতৰত মাকে পৰীক্ষা দিবৰ বাবে গৈছে। এটা দৃশ্য মই দেখুৱাইছোঁ, কণমানি কোলাত লৈ আছে, মাকে ভিতৰত পৰীক্ষা দিবৰ বাবে বহিছে। আল্লাহ আল্লাহ কি কৰে, আল্লাহ ভালো জানে। ক'ৰ পৰা আহিছে আপুনি? মানকেশ্বৰ। মানকাছৰ পৰা আহিছে। আজি যোৱাকালি আহিছে নেকি? হ্যাঁ যোৱাকালি আহিছে। মাক পৰীক্ষাত পৰীক্ষাত বহিছে। আনন্দ আছে, পাছ কৰিব বুলি আশা ৰাখোঁ। আপুনি ক'ৰ পৰা আহিছে? মই উত্তৰ গুৱাহাটী। হয়, আপোনালোকৰ নিশ্চয় পাৰ্টি আছে। মোৰ ছোৱালী দিব। হয়, কি আশা কৰিছে এইবাৰ, যিহেতু চৰকাৰে কৈছে যে এইবাৰো স্বচ্ছ হ'ব পৰীক্ষা কেন্দ্ৰ, আপোনালোকেও নিশ্চয় অভিভাৱক হিচাপে সেইটোৱে বিচাৰে? হয়, সেইটো হ'লে ভাল পাওঁ, স্বচ্ছ হ'লে ভাল পাওঁ। যিহেতু আমি দুখীয়া মানুহ, মোৰ হাজবেণ্ডো ঢুকাইছে। তেওঁ আছাম ছেক্ৰেটাৰীয়েটত চাকৰি কৰিছিল। তাৰপিছত তেওঁ চাকৰি আছিল বহুত বছৰ, কিন্তু তেওঁ হঠাতে ডিউটি কৰি থকা অৱস্থাতে তেওঁ ঢুকাইছে। তেওঁৰ পোষ্টত মই বহুত লাগিলোঁ, মই নাপালোঁ। এতিয়া ছোৱালীজনী যদি এইবাৰ পায়, তেতিয়াহ'লে মোৰো অলপ ঘৰখন চলাত সুবিধা হয়। নিকাকৈ হোৱাটো বিচাৰোঁ। সেইটো অলপ চাই, যিহেতু কৈছিলে যে যাৰ ঘৰত ধৰক চৰকাৰী চাকৰি নাই, তেওঁলোকৰ ঘৰত কিবা এটা মানে দিয়া হ'ব, যিকোনো এজনক দিয়া হ'ব। এতিয়া মোৰ ছোৱালী উপযুক্ত হৈছে, আজি এক্সাম দিব আহিছে, গতিকে তাই যদি পায়, মই সঁচাকৈ আনন্দিত সুখী হ'ম। পৰিয়ালটো চলাই নিয়াটো অলপ সুবিধা হ'ব মোৰ। এইদৰে আচলতে অভিভাৱকসকলে আশা কৰিছে। আৰু এয়া হৈছে বি বৰুৱা কলেজৰ পৰিৱেশ। বি বৰুৱা কলেজত তেনেধৰণে এটা পৰিৱেশে বিৰাজ কৰিছে। ভিতৰত ইতিমধ্যে প্ৰাৰ্থীসকল প্ৰৱেশ কৰিছে। 8 বজাৰ পাছতেই যি বি বৰুৱা কলেজৰ যি মূল প্ৰৱেশদ্বাৰ আছে, প্ৰৱেশদ্বাৰৰ যি গেট খুলি দিয়া হৈছিল, তাৰ পাছতে ভিতৰত যিসকল প্ৰাৰ্থী তেওঁলোকে প্ৰৱেশ কৰিছে। আৰু যিসকল ভিতৰত নথি পত্ৰ চাব লাগে, সেইসমূহ প্ৰতিটো দিশ চালি জাৰি আছে। পৰীক্ষা নিয়ন্ত্ৰক যিসকল ভিতৰত ইতিমধ্যে নিয়োজিত কৰিছে জিলা উপায়ুক্তৰ ফালৰ পৰা। আৰু এইখিনি মুহূৰ্তত মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। বাহিৰত এইদৰেই অভিভাৱকসকল, ভালে সংখ্যক প্ৰাৰ্থীৰ অভিভাৱকসকল এতিয়া এইদৰে বাহিৰত ৰৈ আছে। আৰু এয়া হৈছে বি বৰুৱা কলেজৰ পৰিৱেশ। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আজি যিটো পৰীক্ষা অনুষ্ঠিত হ'ব, 3127টা পদৰ বাবে 11 লাখতকৈ অধিক প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব। আৰু আপুনি যদি চায় যে প্ৰতিটো পদৰ বিপৰীতে গড়ে প্ৰায় 367গৰাকী প্ৰাৰ্থী আজি যুঁজ হ'ব। এটা পদ আৰু যুঁজ হ'ব 367গৰাকী প্ৰাৰ্থী, কিয়নো 3127টা পদ আছে। আজি যিটো পৰীক্ষা অনুষ্ঠিত হ'ব, তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাত 3127টা পদ খালী আছে। আৰু তাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ 28খন জিলাৰ মেধাসকল, আৰু প্ৰায় 11 লাখতকৈ অধিক প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। আৰু সেই হেতুকে চোৱা যায় যে প্ৰতিটো পদৰ বিপৰীতে 367জনকৈ প্ৰাৰ্থী থাকিব। আৰু এয়া হৈছে বি বৰুৱা কলেজৰ পৰিৱেশ। এনেধৰণৰ এটা পৰিৱেশ এতিয়া প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিৰাজ কৰিছে। আৰু 10:30 বজাৰ লগে লগেই যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু তাৰ পূৰ্বেই এনেধৰণে এতিয়া পৰিৱেশ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত। আৰু যিসকল প্ৰাৰ্থী আছে তেওঁলোকো এতিয়া পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। পাপৰি, ধন্যবাদ বিৰুৎপল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।